গাইজ ভিডিঅ'টোৰ আৰম্ভণিতে ডে 1 বুলি লিখি দিছোঁ। মই মোৰ ভিউৱাৰ্ছসকলক জনাব খুজিছোঁ যে মোৰ ঘৰত বিয়া আহি আছে আৰু বিয়া কাৰ কি কেনেকৈ সেইবোৰ চব আপোনালোকে গম পাই থাকিব। কি কৰি আছোঁ কি কৰা নাই ভিডিঅ'টো শেষলৈ চাই যাওক আৰু মোৰ ইউটিউব চেনেলত কানেক্ট থাকিব দেই। চ' এয়া আমি ওলালোঁ প্ৰখৰ ৰ'দত ফেঞ্চি বজাৰলৈ, কাৰণ মাথো এটাই বিয়াৰ শ্বপিং। আৰু বিয়াৰ শ্বপিং বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈকে কইনাৰ মাথাৰ পৰা ভৰিলৈকে সকলো বস্তুৱে লাগে। আৰু সেয়া আমি আহিলোঁ এই যে বগা বিল্ডিংটো দেখিছে তাৰ ফ্ৰণ্টত, মানে সেই যোনটো বগা বিল্ডিং দেখালে সেইটো হ'ল বেংক অফ বৰোদাৰ এটা ব্ৰাঞ্চ আছে তাত। তো তাৰ ফ্ৰণ্টৰ ৰাস্তাটোৰে আমি গৈছোঁ, যোনখনত আপোনালোকে সুধিলে গম পাব যে খুচবু ৰেষ্টুৰেণ্ট বুলি আছে। আমি যিহেতু বাছেৰে গৈছিলোঁ তো আমি ফেঞ্চি বজাৰৰ একদম ব্ৰিজৰ তলতে নামিছিলোঁ। নামি পেলাই একেবাৰে 7 নম্বৰ গেটলৈ গৈছিলোঁ। অলপ সামান্য মুস্কিল হৈছিল আমাৰ কাৰণেও পটককৈ বিচাৰি পাওঁতে, বাট ইমানো বেছি মুস্কিল নহয়। আপোনালোকক পূৰা একদম ধুনীয়া কৰি দিছোঁ, সুবিধা কৰি দিছোঁ। এই যে লিখা আছে JD চিকাৰিয়া কমপ্লেক্স বুলি, আপোনালোকে চিধা যাই থাকিব। মই যোনটো দেখাইছিলোঁ আপোনালোক ৰাস্তা, এই অলপমান 5 মিনিটমান খোজ কাঢ়িলে আপোনালোকে পাই যাব খুচৰু ৰেষ্টুৰেণ্টখন পাৰ হৈ পেলাই। আৰু এই বিল্ডিংটোৰ ফ্ৰণ্টত এনেকুৱা ধৰা ঝুপৰি টাইপ অলপমান কেইখনমান দোকান আছে। আৰু সেই বিল্ডিংটোত একেবাৰে আপুনি ভিতৰলৈ যাব লাগিব লাষ্টলৈকে, পূৰা 5 মিনিটমান খোজ কাঢ়িব লাগিব। আৰু আমি কৈছিলোঁ ৰবিবাৰে, সেইদিনাখন লিফ্ট পূৰা বন্ধ আছিল। আৰু 5 নম্বৰ ফ্ল'ৰলৈ আমি এনেকৈ গৰমত হাবুডুবু খাই মাৰ যে ইমান ভাগৰ লাগিছিল, আমি এনেকৈ খোজকাঢ়ি গৈছিলোঁ। আৰু ইয়ালৈ অহা এটাই কাৰণ, আমি ইনষ্টাগ্ৰাম ফেচবুকত এইকেইদিন দেখি আছোঁ এইখন JB চিল্কৰ বহুত এডভাৰটাইজ দি আছে। ইয়াত হ'লচেল ৰেঞ্জত বহু পাটৰ কাপোৰ, মুগাৰ কাপোৰ, এইবোৰ ধুনীয়া ধুনীয়া ৰেঞ্জত, মানে ভাল ভাল কাপোৰ, ধুনীয়া নতুন ডিজাইন নতুন ষ্টাইলৰ কাপোৰ দি আছে। চ' আমিও আহিলোঁ বিয়াৰ কাৰণে কিনিবলৈ, চাবলৈ আৰু লগতে আপোনালোকক দেখাবলৈও। মোৰ বাচ্ছাটো আহিয়ে ইমান গৰম পাইছে নহয় বেচেৰা, সি আহিয়ে টোপনি গৈছে। পূৰা একদম কুলাৰ AC ফেন চেন গোটেই তাৰ একদম সন্মুখতে আছে, ধুনীয়াকৈ আৰামছে টোপনি মাৰিছে সি। আৰু এওঁ আছিল এই JB চিল্কৰ অ'নাৰ, তেওঁৰ হাজবেণ্ডে মানে খুলিছে এইখন নতুনকৈ। আপোনালোকে আহিব পাৰে, দৰাৰ কাপোৰৰ পৰা কইনাৰ মান ধৰাৰ পৰা সকলোবোৰ কাপোৰেই ইয়াত পাই যাব। পাট মুগা যেনেকুৱা লাগে চব পাই যাব আপোনালোকে। অলপ খালি সময় লৈ আহিব, কাৰণ বহুত অধিক মাছত বগলীকণা হয় যে। পিছে কি কাপোৰ ল'লোঁ নল'লোঁ সেইবোৰ ভিডিঅ' নিশ্চয় মই দেখাম, নিশ্চয় কাপোৰবোৰ দেখাম। কিন্তু আজি এইটো ভিডিঅ'ত নহয় দেই, মই বেলেগ ভিডিঅ' এটাত দেখাম। কিন্তু তাৰ লগতে আমি কি কৰিলোঁ আৰু অন্য সেইবোৰ আপোনালোকে চাই যাওক দেই। আৰু এইবোৰ যে ঝুমকিজ, নেইল পলিছ, মাং টিকা ইমান আছিল নহয়, দেখি মানে মনটো এনেকুৱা লাগিছিল যে মানে গোটেইবোৰ ল'ম আৰু পিন্ধিম, ক'ৰবাত বিয়া খাবলৈ যাম, ক'ৰবাত ফুৰিবলৈ যাম, একদম দেখি বহুত ভাল লাগিছিল। আৰু ছোৱালী মানুহৰতো এইবোৰ হেঁপাহে ন। পিছে গৰম আছিল যদিও এইবোৰ দেখি কিন্তু গৰমক আমি পাহৰিয়ে গ'লোঁ। পিছে আৰু এদিন আহিবলগীয়া হ'বই, কাৰণ বিয়াৰ বজাৰটো এদিনতে শেষ নহয়। আৰু যে কত কিমান আছে তাৰে আৰু আধা কৰিবলৈহে আজি আহিছোঁ। আৰুতো থাকিয়ে গৈছিল সেইদিনাও, বাট ছেকেণ্ড ডে আহিলোঁ। সেইদিনাখনো আৰু বহুত কিবা কিবি মান ধৰা কিবা কিবি কাপোৰ কিনিবলগীয়া আছিল। কইনাৰ কিছুমান মেকআপৰ বস্তু কিনিবলগীয়া আছিল, কছমেটিক কিনিবলগীয়া আছিল, ঘৰত নিজৰ কাৰণে বহুত বস্তু কিনিবলগীয়া আছিল। চ' আমি গোটেইবোৰ আহিলোঁ। ফেঞ্চি বজাৰত যোনখন কল্পতৰু বুলি চিল্ক হাউচ দোকান আছে, তাৰ নেক্সট গলিটোতে মানে এইখন আপুনি দোকান পাই যাব। অলপমান ভিতৰলৈ সোমাই আহিব লাগিব। এই আংকলজনক চালে আপোনালোকে চিনি পাব। আৰু মোৰ বাচ্ছাটো সিও কিন্তু কাপোৰ দেখুৱাত পূৰা ব্যস্ত হৈ গৈছে দেই। ভাবিছে তোমালোকক ভালদৰে চোৱা, ময়ো দেখাই দিওঁ কি কি আছে, কি কি নাই, কি ল'বলগীয়া আছে। আৰু এয়া আমি এযোৰ এযোৰকৈ বস্তু চাই চিতি ধুনীয়াকৈ কাপোৰবোৰ কিনি আছোঁ, লৈ আছোঁ। ৰাইজ ইয়াত আকৌ শ্ব' অফ কৰা নাই। যদি কোনোবাই কিবা সেনেকুৱা কমেণ্ট দিব খুজিছে প্লিজ এইবোৰ কমেণ্ট নিদিব। আমি জাষ্ট আমাৰ এটা মেমৰি হিচাপে এইবোৰ ধুনীয়াকৈ ৰাখিব খুজিছোঁ, যাতে কেতিয়াবা পিছলৈ চাব পাৰোঁ। আৰু মই বাহিৰত যলৈকে নাযাওঁ, যদি 2 ঘণ্টাতকৈ বেছি সময় লাগি যায় তেতিয়াহ'লে মই ঘৰৰ পৰা অলপ হ'লেও তাৰ কাৰণে চেৰেলেক্স বা কিবা এটা লৈ যাওঁ। মানে বাহিৰৰ বস্তু সি কিবা নাখায়েই, বাট খালেও কিন্তু ঘৰৰ কিবা এটা যাতে সি তাক খুৱাব পাৰোঁ সেইটো মই ধ্যান ৰাখোঁ। এইফালে কইনাৰ আইতাকে নাতিনীয়েকৰ কাৰণে কাপোৰ চাৱাত ব্যস্ত। মানে হাজাৰ হওক কইনা দৰা এইবোৰতো বেলেগ, বাট নিজৰ নাতিনীয়েকজন সকলোতকৈ ওপৰত থাকে, সেইটো কাৰণে স্পেচিয়েল কিবা চাবৰ কাৰণে আইতাকে এবাৰ এইখন দোকান এবাৰ সেইখন দোকান এইফালৰ পৰা সেইফালে ঘূৰি আছে। আৰু আমিবোৰ ঘামি জামি পূৰা নাই দেই। এইকেইদিন যে ইমান ৰ'দ দিছে গাইজ, কি ক'ম। আপোনালোকৰ ফালে ৰ'দ দিছেনে নাই পিছে? আৰু তাত কিছুমান চাদৰ মেখেলা ইমান ভাল লাগিছে, যোনবোৰ কটন বাই নুনি থাকে, কিবা কিবি থাকে, ইমান বেছি নাজানো, ষ্টেপল কটন বা AC কটন এইবোৰ থাকে। বাট কটন বা নুনিৰ কাপোৰকেইযোৰ বহুত ভাল। অলপ দাম লয়, 4-5 হাজাৰ টকা লয় সেইকেইযোৰ কাপোৰত, বাট কাপোৰকেইযোৰ যেতিয়া পিন্ধিব নহয় তাৰ কোৱালিটিও মেটাৰ কৰে। গৰমত সেনেকুৱা কাপোৰ পিন্ধি কিন্তু আপুনি বহুত কমফৰ্টেবল ফিল কৰিব। কিছুমান কাপোৰ পায় আৰু ষ্টেপল কটন বা AC কটন, সেইবোৰ কিন্তু গৰমত পিন্ধাৰ কাৰণে ইমান উপযোগী নহয়। চ' এনেকৈ বহুত কিবা কিবি কাপোৰ চালোঁ, সুধিলোঁ দোকানীক কোনবোৰ ভাল হ'ব কোনবোৰ বেয়া হ'ব, সেই হিচাপত কিনিলোঁ।
চ' নিজৰ কমফৰ্ট অনুযায়ী কিনিব লাগে আৰু এই হ'ল ধুনীয়া ধুনীয়া চেণ্ডেলছ চপ্পলছ কইনাৰ কাৰণে দৰাৰ কাৰণে আমি গোটেইবোৰ চাইছোঁ যোনবোৰ ভাল লাগিছে সেইবোৰ ট্ৰাই কৰি কৰি পিন্ধাইছোঁ তাইক চ' এনেকৈ দিনটো গ'ল বহুত ভাল লাগিল বহুত যদিও ৰ'দে ৰ'দে ঘামি জামি এনেকৈ বজাৰ কৰিছোঁ সেইটো এটা এক্সপিৰিয়েঞ্চ বেলেগ সেইটো এটা অভিজ্ঞতা বেলেগ এটা মানে মেমৰি হিচাপে মৰমৰ মেমৰি হিচাপে এইটো সদায় আমাৰ মাজত থাকিব। এইটো ভাল লাগিলে প্লিজ লাইক কৰিব দেই। অ'কে আজিলৈ আহিছোঁ।